Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকে ইতিমধ্যে থাম্বনেলত দেখিছে মই আজি আপোনালোকৰ সৈতে কি কথা ডিসকাশন বা শেয়াৰ কৰিব বিচাৰিছো। সো আজিৰ ভিডিঅ'টোত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট যোনটোৰ অনলাইন এপ্লিকেশন ইতিমধ্যে সমাপ্ত হৈছে কিন্তু অনলাইন এপ্লিকেশনৰ মানে ফি পেমেন্টৰ ডেটটো আছেগে মাত্ৰ 5 আগষ্টলৈকে তেওঁলোকে দিছেন। এই 5 তাৰিখলৈকে কোনবাই যদি পেমেন্ট কৰা নাই চালান কাটি পেলাই পেমেন্ট কৰিব পাৰিব এসবিআই যিকোনো ব্ৰাঞ্চত। সো ইয়াতে কথাটো হ'ল যে এই গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ এতিয়া মই আপোনালোকৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ বা ডিসকাস কৰিবলৈ ওলাইছো যে ইয়াৰ এক্সপেক্টেড এক্সাম ডেট কি হ'ব। ঠিক আছে, সো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ এক্সপেক্টেড এক্সাম ডেট কি হ'ব, লগতে সেফ স্কোৰ কিমান হ'ব আৰু কাট অফ মাৰ্কস কিমান থাকিব আৰু লগতে নেগেটিভ মাৰ্কিং স্কিম ইয়াত কেনেকৈ এপ্লিকেবল হ'ব। ঠিক আছে, এক্সপেক্টেড এক্সাম ডেটৰ কথা যদি কওঁ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ আগতে জুনিয়ৰ জে টোৰ আগৰ নামবিলাক আছিলে এলডিএ কপিছ টাইপিছ, সেইখিনি মাৰ্জ বা এমেলগেট কৰি পেলাই এটা পোষ্ট ক্ৰিয়েট কৰা হৈছে, সেইটো নাম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট। সেইকাৰণে গ্ৰেড পে স্কেল একেই হয়। আৰু লগতে এক্সপেক্টেড এক্সাম ডেট যদি চাওঁ তেতিয়াহ'লে আগৰ যেতিয়া এনেকুৱা ডিষ্ট্ৰিক্ট ৱাইজ এলডিএ কপিছ টাইপিছৰ কি বুলি কয় আপোনালোকৰ ৰিক্ৰুইটমেণ্ট হৈছিলে তেতিয়া এৰাউণ্ড 8 মাহমানৰ পিছত পৰীক্ষা কণ্ডাক্ট কৰিছিলে আৰু এবছৰৰ ভিতৰতে গোটেই প্ৰচেছটো তেওঁলোকে কমপ্লিট কৰি দিয়ে। ৰিটাৰ্ণ এক্সামিনেশ্যন তাৰপিছত ইণ্টাৰভিউ, আগতে হয়তো কম্পিউটাৰ স্কিল টেষ্টটো নাছিলে, এইবাৰ কম্পিউটাৰ স্কিল টেষ্টটো তেওঁলোকে দিছে 35 মাৰ্কছৰ। আৰু ইয়াতে এক্সপেক্টেড এক্সাম ডেট আমি যদি ৰিচেণ্ট যদি গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষা কণ্ডাক্ট কৰা ট্ৰেণ্ডবিলাক চাওঁ তেতিয়াহ'লে আজিকালি গুৱাহাটী হাইকোৰ্টে বেছি টাইম নলয়। ঠিক আছে, পৰীক্ষা কণ্ডাক্ট কৰোঁতে। চ' সেইটো কাৰণে আপোনালোকে আগৰ ট্ৰেণ্ডত 8 মাহ 6 মাহ 8 মাহ লগাই দিব বুলি নাভাবিব। চ' এতিয়া যিহেতু জুলাই 31 তাৰিখে তেওঁলোকৰ অনলাইন এপ্লিকেশ্যন সমাপ্ত হৈছে, চ' আগষ্ট ছেপ্টেম্বৰ অক্টোবৰৰ লাষ্টত নহয় বা নৱেম্বৰত আপোনালোকে এক্সাম হ'ব বুলি ধৰি পেলাই প্ৰিপেৰেশ্যন কৰক। তেনেকুৱা ধৰণৰকৈ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো কৰক, তেতিয়াহে আপোনালোকে ইয়াতে আগবাঢ়ি যাব পাৰিব। ঠিক আছে, চ' কোনো কাৰণতে পৰীক্ষা পিছুৱাব বা বহুত দেৰি লেট হ'ব বুলি নাভাবিব। চ' তেনেকুৱা ধৰণৰকৈ প্ৰিপেৰেশ্যন কৰক। মুঠতে এইটো বছৰৰ ভিতৰতে ৰিটেন এক্সামিনেশ্যন হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। চ' এইটো বছৰতে মোৰ মতে গুৱাহাটী হাইকোৰ্টে ৰিটেন এক্সামিনেশ্যন পাতি যাব। যদি আমি ৱৰ্ষ্ট চিনেৰিঅ'টো যদি চাওঁ তেতিয়াহ'লে অক্টোবৰ লাষ্ট মানত হ'ব লাগে। যদি তাতকৈ যদি দেৰি হ'ব পাৰে তেতিয়াহ'লে তথাপিতো নৱেম্বৰ বা ডিচেম্বৰ মাহৰ ভিতৰতে এই পৰীক্ষাটো গুৱাহাটী হাইকোৰ্টে কণ্ডাক্ট কৰি দিব। চ' গুৱাহাটী হাইকোৰ্টৰ ৰিচেণ্ট ট্ৰেণ্ডবিলাক চালে মানে আপোনালোকে গম পাব আজিকালি বেছি গেপ নলয়, এৰাউণ্ড 1.5 মাহ 2 মাহৰ ভিতৰতে পৰীক্ষা কণ্ডাক্ট কৰি দিয়ে। এইটো যিহেতু ডাঙৰ ৰিক্ৰুইটমেণ্ট 366 পোষ্ট আছে। চ' সেইটো কাৰণে আগতে 367 আছে, কোনোবা এখন ডিষ্ট্ৰিক্টৰ পৰা এটা আনৰিজাৰ্ভ কেটেগৰী পোষ্ট কমোৱা হৈছে, সেইকাৰণে 366 পোষ্ট আছে এতিয়া বৰ্তমান। চ' সেইটো কাৰণে আপোনালোকে এই পৰীক্ষাটো পোষ্ট বেছি আছে যদিও কেণ্ডিডেটছ বেছি আছে যদিও তথাপিতো পৰীক্ষা কিন্তু তেওঁলোকে সোনকালে কণ্ডাক্ট কৰিব বুলি আশা ৰাখি পেলাই আপোনালোকে তেনেকৈ পৰীক্ষা মানে পাতিব বুলি ভাবি পেলাই পৰীক্ষা তেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি এটা বনাই পেলাই প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক। আৰু যিসকলে ধৰক আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত নাপালে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত ধৰক যিসকলে কম্পিউটাৰ স্কিল টেষ্ট দিছে বা কম্পিউটাৰ স্কিল টেষ্টৰ পাছতো বহুতখিনি থাকি যাব। ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। চ' তেওঁলোকেও গুৱাহাটী হাইকোৰ্টৰ কাৰণে এপ্লাই কৰি থৈ দিয়ক। ইয়াতে এইটো পোষ্টটো বেয়া নহয়, এডিআৰই নিচিনা পোষ্ট কিছুমানে পাব, খালি ইয়াতে কাম কাজবিলাক বেলেগ হ'ব। গুৱাহাটী হাইকোৰ্টৰ কামবিলাক বেলেগ আৰু আছাম গভৰ্ণমেণ্টৰ অফিচবিলাকৰ কামবিলাক বেলেগ। চ' ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ থাকে আৰু সেইটো মতে চলিব লাগিব। খালি পোষ্টটো একেই হয়, একেই ধৰণৰে হয় জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিষ্টেণ্ট। চ' আপোনালোকে এইটোৰ কাৰণেও প্ৰিপেৰেশ্যন কৰিব পাৰে, যিসকলে অন্য গ্ৰেড 3 পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে তেওঁলোকে প্ৰিপেয়াৰ কৰিব পাৰে। আৰু ইয়াতে আৰু এটা কথা হয় যে এইবাৰ বহুতখিনিয়ে যিহেতু চাকৰি পাব, চ' ইয়াতে বহুতখিনিয়ে এপ্লাইও কৰিব, কাৰণ ৰিক্সত থাকিব নোৱাৰে। বহুতে এপ্লাইটো কৰিবই গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিষ্টেণ্টত, কিন্তু যিহেতু অলৰেডি বহুতে কি বুলি কয় এপইণ্টমেণ্ট হৈ যাব অক্টোবৰ 10 তাৰিখে। চ' হয়তো ইয়াতে বহুতখিনি কেণ্ডিডেটছ ইয়াতে নাইকিয়া হ'ব পাৰে। চ' কম্পিটিশ্যন লেভেলটো অলপ হ'লেও কমিব পাৰে। ঠিক আছে, আৰু লগতে এক্সপেক্টেড এক্সাম ডেটটো মই ক'লোৱেই এইটো বছৰৰ ভিতৰতে কণ্ডাক্ট কৰিব। যদি একেবাৰে সোনকাল কৰিব বিচাৰে তেতিয়াহ'লে অক্টোবৰ লাষ্টৰ ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে, নহয় বা আপোনালোকে নৱেম্বৰ বা ডিচেম্বৰ মাহতে এক্সপেক্ট কৰিব পাৰে। মুঠতে এইটো বছৰৰ ভিতৰতে ৰিটেন এক্সামিনেশ্যন হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। আৰু ইয়াতে সেফ স্কোৰ আৰু কাট অফ মাৰ্কছৰ যদি কথা কওঁ, যদি আমি আগৰ ট্ৰেণ্ডবিলাক চাওঁ তেতিয়াহ'লে আপোনালোকৰ কাট অফ মাৰ্কছ আটাইতকৈ লোৱেষ্ট আনৰিজাৰ্ভ কেটেগৰী যদি চাওঁ আটাইতকৈ কাট অফ মাৰ্কছ লোৱেষ্ট যদি গৈছে 63, 64, 65 তেনেকুৱা টাইপৰ কাট অফ মাৰ্কছ গৈছিলে। কিন্তু আটাইতকৈ যদি হায়েষ্ট কাট অফ মাৰ্কছ চাওঁ তেতিয়াহ'লে কামৰূপ মেট্ৰত গৈছিলে 71। চ' এইবাৰ আগতে ধৰক নিগেটিভ মাৰ্কিং স্কিমটো নাছিলে, এইবাৰ নিগেটিভ মাৰ্কিং স্কিমটো আছে 0.25 মাৰ্কছ পাৰ ৰং এনচাৰ। ঠিক আছে, আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন ৰং এটেম্প কৰে তেতিয়াহ'লে 0.25 মাৰ্কছ ইয়াতে ডিডাক্ট হ'ব। নিগেটিভ মাৰ্কিং স্কিমটো এনেকুৱা। আৰু লগতে অসমীয়া যোনটো কোৱালিফাইং ছেকশ্যন আছে 20 মাৰ্কছৰ, সেই কোৱালিফাইং ছেকশ্যনতো কিন্তু
নিগেটিভ মাৰ্কিং আছে ঠিক আছে সো সেই নিগেটিভ মাৰ্কিং থকাৰ কাৰণে হয়তো বহুতে অসমীয়া সেই কোৱালিফাইং সেকশনত যেহেতু 20 মাৰ্কছৰ ভিতৰত 8 মাৰ্কছ লাগে সো সেই 8 মাৰ্কটো বহুতৰ হয়তো নুঠিব পাৰে অসমীয়া সেকশনটো কোৱালিফাই নহব পাৰে ঠিক আছে সো হেতু কাৰণে আপোনালোকে ইয়াতো সাৱধান হ'ব লাগিব কাৰণ নিগেটিভ মাৰ্কিং স্কিমটো অকল জেনাৰেল পেপাৰখনৰ কাৰণেও নহয় 100 মাৰ্কছৰ ইভেন যোনখিনি আসাম পোৰশনটো আছে 20 মাৰ্কছ তাতো নিগেটিভ মাৰ্কিং স্কিমটো এপ্লিকেবল হ'ব আৰু লগতে যদি মই সেফ স্কোৰৰ কথা কওঁ তেতিয়াহ'লে আপোনালোকে দেখিছে কামৰূপ মেট্ৰত হাইয়েষ্ট কাট অফ মাৰ্কছ গৈছিলে 71 মাৰ্কছ আৰু বাকি অন্যান্য ডিস্ট্ৰিক্টবিলাকতো বহুত কমেই গৈছিলে চাব গ'লে 65 66 63 তেনেকুৱা ধৰণৰ আনৰিজাৰ্ভ কেটেগৰীৰ কথা কৈ আছোঁ যদি আমি হেতু ট্ৰেণ্ডত চাওঁ তেতিয়াহ'লে এইবাৰো যদি আপোনালোকে মিনিমাম 70 মাৰ্কছ মান স্কোৰ কৰিব পাৰে তেতিয়াহ'লে সেফ থাকিব কাৰণ আৰু লগতে এইবাৰ আৰু এটা কথা আছে যে ইয়াতে নিগেটিভ মাৰ্কিং আছে সো হেতু কাৰণে বহুত বেছি হাই কাট অফ মাৰ্কছ নাযায় ঠিক আছে সো আপোনালোকে যদি কোনোবাই 100ৰ ভিতৰত 70 মাৰ্কছ স্কোৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে সেফ থাকিব আৰু লগতে আসামিজ সেকশনৰ 20 মাৰ্কছটো এড নহয় জাষ্ট হেতু কোৱালিফাইং সেকশন তাতে কোৱালিফাই হ'লেহে বাকি যোনখন আপোনালোকৰ মেইন পেপাৰ থাকিব সেইখন স্ক্ৰুটনি কৰা হ'ব বা চেক কৰা হ'ব ঠিক আছে সো কথাটো হেতু সো হেতু কাৰণে আপোনালোকে মিনিমাম 70 মাৰ্কছ মান স্কোৰ কৰিবলৈ চালে মানে ইয়াতে সাকসেছ হোৱাৰ সম্ভাৱনা মানে নেক্সট ষ্টেজৰ কাৰণে কোৱালিফাই হোৱাৰ সম্ভাৱনা বেছি থাকিব আৰু লগতে হয়তো কাট অফ মাৰ্কছ অলপ কমিব পাৰে কাৰণ নিগেটিভ মাৰ্কিং স্কিমটো আছে 0.25 আগতে নিগেটিভ মাৰ্কিং স্কিমটো নাছিলে এবাৰ নিগেটিভ মাৰ্কিং স্কিমটো আছে আৰু লগতে আসামিজ সেকশনটো আপোনালোকে দেখিব যে নিগেটিভ মাৰ্কিং স্কিম আছে সো হেতু কাৰণে আসামিজ সেকশনত 20 ভিতৰত 8 মাৰ্কছও হয়তো বহুতে উঠাব নোৱাৰিব পাৰে যাৰ অসমীয়া সেকশনটোত অলপ ডিফিকাল্ট বুলি ভাবে যাৰ কাৰণে অকমান অসমীয়া সেকশনটো টান লাগে সো তেওঁলোকৰ হয়তো 8 মাৰ্কছ নুঠিব পাৰে সো হেতু কাৰণে ইয়াতে কম্পিটিশনটো তাতে অলপ বেছি হৈ যাব ঠিক আছে সো সেইকাৰণে অসমীয়া সেকশনটো আপোনালোকক মই ভালকৈ চাবলৈ কৈছোঁ আৰু অসমীয়া সেকশনৰ অসমীয়া গ্ৰামাৰৰ বাহিৰে আপোনালোকে কেতিয়াবা জেনাৰেল নলেজৰ কুৱেশ্যনো দুই এটা এক্সপেক্ট কৰিব পাৰে যেনেকৈ কি বুলি কয় বুঢ়ীআই সাধুখন কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে জয়মতী কুঁৱৰী ফিল্মখনৰ ডাইৰেক্টৰ কোন আছিলে বা কোনে তাত এক্টিং কৰিছিলে এজ এ জয়মতী ঠিক আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন অসমীয়াত আহিব পাৰে জেনাৰেল নলেজৰ ঠিক আছে শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে সো তেনেকুৱা ধৰণৰ কথা নামঘোষা কোনে লিখিছিলে সেই তেনেকুৱা ধৰণৰ আসাম ৰিলেটেড কিছুমান কুৱেশ্যনছ আহি যায় অসমীয়া সেকশনটোত বেসিক্যালি অসম ৰিলেটেড কুৱেশ্যনে আহে সো সেইকাৰণে আপোনালোকে আসাম জেনাৰেল নলেজখিনি অন্য বাকি জেনাৰেল পেপাৰখনৰ কাৰণে যোনখন মেইন পেপাৰ আছে সেইখিনিৰ কাৰণে পঢ়িলে আপোনালোকে অসমীয়া সেকশনটো কুৱেশ্যন দিব এনসাৰ্ছ দিব পাৰিব ঠিক আছে সো কাট অফ মাৰ্কছৰ কথা যদি কওঁ সেইটোৱে ক'লোঁ মই সেফ স্কোৰ আপোনালোকৰ 70 থাকিব সেই কাট অফ মাৰ্কছো সেই তেনেকুৱা থাকিব কাট অফ মাৰ্কছটো হয়তো অলপ কমিব পাৰে আগৰবাৰতকৈ কাৰণ এবাৰ নিগেটিভ মাৰ্কিং স্কিম আছে কিন্তু সেফ স্কোৰ এৰাউণ্ড 70 মান যদি আপোনালোকে ধুনীয়াকৈ স্কোৰ কৰিব পাৰে 100ৰ ভিতৰত তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ সেফ জোনত থাকিব আৰু লগতে কাট অফ মাৰ্কছ 70তকৈ কম হ'ব সেইটো চিয়'ৰ মই কাট অফ মাৰ্কছ 70তকৈ কম যাব সেইটো মই চিয়'ৰ খালি কথাটো হ'ল যে কিছুমান ডিষ্ট্ৰিক্টত হয়তো ভেকেঞ্চি কম আছে তাতে কাট অফ মাৰ্কছ বেছি যাব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্কছ বেলেগ হয় সো সেইটো কাৰণে মই সেইটো কথা কৈছোঁ ইয়াতে যিহেতু কামৰূপ মেট্ৰত ক্যান্ডিডেটস যেহেতু বেছি থাকে ঠিক আছে বেছিভাগ ক্যান্ডিডেটস কামৰূপ মেট্ৰতে পৰীক্ষা দিয়ে তাতে পপুলেশ্যনো বেছি সো সেইটো কাৰণে কামৰূপ মেট্ৰৰ যদি চিনিয়ৰিটো চাওঁ তেতিয়াহ'লে কাট অফ মাৰ্কছ কামৰূপ মেট্ৰতে হাইয়েষ্ট গৈছিলে লাষ্ট টাইম 71 গৈছিলে সো এইবাৰ যদি আপোনালোকে 70 স্কোৰ কৰিব পাৰে তেতিয়াহ'লে গোটেইবিলাক ডিষ্ট্ৰিক্টৰ কাৰণে এইটো এপ্লিকেবল হ'ব মানে যিকোনো ডিষ্ট্ৰিক্টতে এপ্লাই কৰিলে আপোনালোকে 70 মাৰ্কছ যদি স্কোৰ কৰে তেতিয়াহ'লে আপোনালোকে সেফ থাকিব ঠিক আছে আৰু সেই সেফ স্কোৰটো 70 মাৰ্কছ থাকিব আৰু লগতে কাট অফ মাৰ্কছ যদি 0.25 থাকে তথাপিতো যদি আপোনালোকে 70 মাৰ্কছ স্কোৰ কৰে কাট অফ মাৰ্কছ কি নিগেটিভ মাৰ্কিং কনচিডাৰ কৰাৰ পিছতো অসমীয়াত কোৱালিফাই কৰাৰ পিছত তেতিয়াহ'লে আপোনালোকে নেক্সট ষ্টেজকেইটাতো অলপ ডিচেণ্ট মাৰ্কছ পালে মানে আপোনালোকৰ ফাইনেল চিলেকশ্যন হৈ যাব আৰু 70 মাৰ্কছৰ তলতো থাকিব কাট অফ মাৰ্কছ যিহেতু 70 মাৰ্কছৰ তলত থাকিব কিন্তু তলত থাকিলেও আপোনালোকে হয়তো সেফ জোনত নাথাকিব পাৰে যদিহে বেছি কম মাৰ্কছ স্কোৰ কৰে সো সেইটো কাৰণে এৰাউণ্ড 70 মান স্কোৰ থাকিলে আপোনালোকে সেফ জোনত থাকিব সো সেইখিনিয়ে ক'ব আছিলে আৰু এক্সপেক্টেড এক্সাম ডেটৰ কথা ক'লে আপোনালোকে এইটো বছৰতে পৰীক্ষা হ'ব বুলি প্ৰিপেৰেশ্যন কৰি থাকক এইটো বছৰত পৰীক্ষা পাতাৰ সম্ভাৱনা বহুত বেছি আছে ঠিক আছে আৰু বাকী আপোনালোকৰ কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু লগতে আপোনালোকে যদি পৰীক্ষাটোৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে এটা PDF কোৰ্ছ এভেইলেবল আছে মোৰ তাত সো আপোনালোকে সেই কোৰ্ছটো ল'ব পাৰিছে জুনিয়ৰ হাইকোৰ্ট গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 375ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 এই ভিডিঅ' ডেছক্ৰিপশ্যনটো মই দি দিছোঁ আপোনালোকে কোৰ্ছবিলাকৰ কথা চাই ল'ব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কোনোবাই যদি কোৰ্ছ ল'ম বুলি ভাবিছে 2024-25ৰ 99 ৰুপিছত এভেইলেবল আছে মান্থলি বেচিছত আছে 2024 ফুল ইয়েৰ 12টা মাহ আছে 2025ৰ জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো চলি আছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰত আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এইটো প্ৰাইজৰ ভিতৰতে আপোনালোকে পাই থাকিব জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে মোক দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে সো কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 বাকী আপোনালোকে যোনবিলাক মেইন কোৰ্ছ ল'ব সেই কোৰ্ছ
কোৰ্ছবিলাকত কাৰেণ্ট এফেয়াৰ্ছ অলৰেডি ইনক্লুডেড আছে চ' আপোনালোকে আকৌ বেলেগকৈ কাৰেণ্ট এফেয়াৰ্ছ নল'লে হ'ব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 रुपीजत এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি জেনাৰেল ষ্টাডিজৰ ওপৰত ফ্ৰী ফুল কোৰ্ছ এভেইলেবল আছে 249ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 249ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপডেট কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্ছ ল'লে মই অলৰেডি ক'লোৱে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ দিলেও যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নাম্বাৰ হোৱাটছএপ কৰি মোক জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম